নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি পুনৰ SSA অৰ্থাৎ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা নতুনকৈ LDA গ্ৰেড 3 পদ মুকলি কৰিলে আৰু এইখন হৈছে অফিচিয়েলি এডভাৰটাইজখন। তো ইয়াতে আপোনালোকে দেখা পাইছে তো লোৱাৰ ডিভিজন এসিস্ট্যান্ট অৰ্থাৎ LDA। তো ইয়াতে আমাৰ কোৱালিফিকেশন বিচাৰিছে আপোনালোকে এনি গ্ৰেজুৱেট কৰা হ'ব লাগিব, লগতে 1 ইয়াৰ ডিপ্লোমা থাকিব লাগিব আপোনালোকৰ কম্পিউটাৰ, আৰু ইয়াতে আপোনালোকে এইখিনি জানিব লাগিব, লগতে 3 বছৰৰ ওয়ার্কিং এক্সপিৰিয়েন্স এনি গভৰ্নমেন্ট নাইবা আপোনাৰ প্ৰাইভেট অৰ্গানাইজেশ্যনৰ ফালৰ পৰা কৰা হ'ব লাগিব। তো ইয়াতে পেটো দিয়া আছে 14000 পৰা 49000 লৈকে আৰু গ্ৰেড পে দিছে 7400 আৰু নম্বৰ অফ পোষ্ট তো ইয়াতে দুটা পদ আছে আৰু প্লেসটো দিছে ষ্টেট মিশন অফিস। ঠিক আছে, তো ইয়াৰে যেটো অনলাইন প্ৰক্ৰিয়া হেতু আৰম্ভ হৈ গৈছে আপোনালোকৰ 12 মাৰ্চ 2025 পৰা আৰু লাষ্ট ডেটটো ৰাখিছে 26 মাৰ্চ 2025। ঠিক আছে, তো যিখিনি বন্ধু বান্ধৱী ইয়াতে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে অফিচিয়েল ৱেবসাইটত গৈ আপোনালোকে ফুল এডভাৰটাইজমেন্টখন এবাৰ পঢ়ি চাব। তো তাৰ পিছত আপোনালোকে অনলাইন এপ্লাই কৰিব। ঠিক আছে, আৰু বয়সৰ সময়সীমা ইয়াতে যদি চাই আপোনালোকে 18 পৰা 62 বছৰ বয়সলৈকে ধৰি দিছে। তো এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে, আৰু এনেকুৱা ধৰণৰ ভিডিওখিনি পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।